Hey guys, good morning and first Sehri Mubarak. আৰু টোপনিয়াই আছোঁ, উঠিবলৈ মন নাই যোৱা, কি কৰিম আৰু ভাবি আছোঁ কিনো কৰিম, উঠিবতো লাগিব, তো চিন্তা কৰি আছোঁ। আৰু টোপনিয়াই আছোঁ আৰু ভাগৰো লাগিছে, দিনভৰ খাটি মেলি আকৌ ৰাতিও 2টা বজাত উঠিবলৈ বেটিক চাহ আৰু এইফালে চাহ আৰু এইফালে হামিয়াই আছোঁ। বেটি ইমান কচু হৈ গৈছে ন, দিনভৰ আৰাম কৰিবলৈ নাপাওঁ। আৰু মই এতিয়া কেইটা বজাত উঠিছোঁ আপোনালোকক মই দেখাইছোঁ। চাওক 2:15 মানে 2:10 উঠিছিলোঁ, উঠোঁতে মেলোতে 5 মিনিটমান হৈ গ'ল। সাৰ পালোঁ 2:10 বাট 2:15 বিচনাৰ পৰা নামিছোঁ, 5 মিনিট মানে ৰেষ্ট লৈ দিলোঁ। এতিয়া যাওঁ মুখখন ধুওঁগৈ আৰু বাকী কামখিনি কৰি থাকোঁ। ইফালে দাঁত ব্ৰাছ কৰি আছোঁ মই, আৰু ইফালে ভাতৰ পানী উঠাইছোঁ। আৰু ইফালে ৰাতিয়ে মই মানে ভাজি অকণ বনাই থৈ দিছিলোঁ আৰু চিকেন তৰকাৰী অকণ বনাই থৈছিলোঁ আলু দি, মানে গ্ৰেভি টাইপৰ নিচিনা বনাই থৈছিলোঁ। তো প্ৰথমতে ভাবিলোঁ যে ভাজিকণে গৰম কৰোঁ, তেওঁলোকতো উঠা নাই, প্ৰথমতে মই উঠিছোঁ, সেইকাৰণে ভাজিকণে গৰম কৰিলোঁ। তাৰপিছত চিকেনখিনি আৰু গৰম কৰিম আৰু এতিয়া মানে মই টোপনিয়াই আছোঁ, দেখিছোঁ ব্ৰাছো কৰিছোঁ, টোপনিয়াই আছোঁ আৰু এতিয়া আৰু বেলেগ মানে আছে মোৰ কৰিবলৈ। মুখখন যেতিয়া ধুবলৈ যামেই, ব্ৰাছ কৰি আছোঁ, তো এয়া বাচন কেইটামানো আছে, তাকে ধুই ল'ম মই। আৰু ব্ৰাছো কৰা হৈ যাব, বাচনকেইটাও ধোৱা হৈ যাব মোৰ। তো এতিয়া যাওঁ মই ব্ৰাছ কৰোঁতে বাকী ঘৰটো সাৰিবলৈ আছে, ঘৰটো মানে সাৰি ল'ম মই, কাৰণ নামাজো পঢ়িবলৈ আছে। তো সেইকাৰণে ঘৰটো সাৰি ল'ম, আৰু ঘৰটো সাৰি মেলি লৈ পেলাই মুখ চুখো ধুনীয়াকৈ ধুই মেলি বাচন চাচন ধুই আহি গ'লোঁ। আৰু এতিয়া আৰু আলহামদুলিল্লাহ দেই, ৰোজা মাহ আহি গ'ল আৰু। তো এতিয়া বাকী কি কাম কৰিছোঁ দেখাই আছোঁ আপোনালোকক। মোৰ ভাতটোতো হৈয়ে গ'ল, ভাজিও গৰম হৈ গ'ল, ভাজিটো ভালকৈ ধুনীয়াকৈ গৰম কৰিলোঁ। ভাজিটো এতিয়া আঁতৰাই দিম মই গেছৰ ওচৰৰ পৰা, আৰু ইয়াৰ জেগাত চিকেন দি দিম মই। চিকেন যিটো মানে গ্ৰেভি বনাইছিলোঁ আলু দি, সেইটো মই দি দিম আৰু। তো এয়া দি দিলোঁ চিকেনখিনি গেছৰ ওপৰত উঠাই। এতিয়া মই চাম ভাতটো অকণমান মানে চিকেনটোত মানে কি আছে গৰম কৰিব লাগিব, তো সেইকাৰণে চিকেনটো ইফালে গৰম কৰিলোঁ। আৰু ভাতটো মোৰ হৈ গ'ল, দমত দিছিলোঁ, তো এয়া ধুনীয়াকৈ ভাতো হৈ গ'ল। আৰু এতিয়া ভাতটো আঁতৰাই দিম মই। ভাতখিনি আঁতৰাই তাৰপিছত মোৰ কাৰণে কিবা এটা বনালোঁ। ৰাতি মানে বন্ধাকবি খাবলৈ বেয়া পাওঁ, আৰু চিকেন মানে চাওঁ খাওঁ নে নাখাওঁ চিন্তা কৰি আছোঁ আৰু। তো সেইটো কাৰণে মোৰ কাৰণে বেলেগ এটা ৰেচিপি বেলেগ এটা কিবা এটা চিম্পল চাই কিবা এটা মানে কৰিব লাগিব আৰু। তো এয়া চিকেন দেখিছে হৈ গ'ল। এতিয়া লৈছোঁ পিঁয়াজ কাটিছোঁ মোৰ কাৰণে, কণী এটা ভাজি, জলকীয়া নিদিওঁ কাৰণ বুকু জ্বলিব পাৰে, সেইটো কাৰণে জলকীয়া নিদিওঁ মই। তো পিঁয়াজ ধুনীয়াকৈ মিহি মিহি কাটি লৈছোঁ, আৰু ইফালে বাকী কণীটো আৰু ধুনীয়াকৈ ভাঙিম, আৰু তাৰ আগতে নিমখ অকণমান দি পেলাই পিঁয়াজটো ভালকৈ সানি ল'ম, মানে গুড়ি হৈ যাব পিঁয়াজটো, তেতিয়াহে খাবলৈ ভাল লাগে আৰু মানে কণীটো ফুলে। এনেকৈ যদি পিঁয়াজত ধুনীয়াকৈ গুড়ি কৰি দিওঁ পিঁয়াজটো, তো তেতিয়া কণীটো ধুনীয়াকৈ ফুলে। তো সেয়া দেখিলে কণীটো মই ধুনীয়াকৈ ভাঙি দিলোঁ, আৰু এতিয়া ভালকৈ ফেটিম মই, ধুনীয়াকৈ ফেটিম। আৰু সৰু কেৰাহীতে, যিটো মোৰ লোহা কেৰাহী এটা আছে, সেইটো কেৰাহীত মানে মই বনাম। টাৱাত নবনাওঁ, বাট কেৰাহীত বনাম মই, ফুলি যায় মই, কাৰণ এনেকৈ তাৰপিছত কৰিছোঁ, তো সেইটো কাৰণে মানে ফুলি যাব আৰু কণীটো। তো এতিয়া যিটো মোৰ কণী ফটা ডান হৈ গ'ল, এতিয়া যাওঁ বনাবলৈ। এয়া লোহা কেৰাহীটো, আপোনালোকে ভাবিব পাৰে কেৰাহীটো এনেকুৱা কেলে, একচুৱেলি মানে বনাওঁতে এনেকুৱা হৈ গ'লগৈ, লোহা কেৰাহী হয় সেইটো কাৰণে এনেকুৱা টাইপৰ হৈ গ'লগৈ। আৰু যিমানে চাফা কৰোঁ ভালকৈ নহয়। এইটো চাফা কৰিবলৈ কিবা উপায় আছে নেকি, মোক কমেণ্ট ছেকশ্যনত ক'বচোন দেই। তো মই এতিয়া দিম তেল, এয়া তেল দি দিছোঁ, আৰু মিঠাতেল। কিছুমানে ৰিফাইন তেলো বনায়, মই কেতিয়াবা ৰিফাইন তেলে বনাওঁ, কেতিয়াবা মিঠাতেলেৰে বনাওঁ। তো মিঠাতেল আজি বনাই দিছোঁ, ৰিফাইন তেলেৰে নাই বনোৱা। তো এয়া ধুনীয়াকৈ তেলটো অকণমান গৰম হ'ব দিছোঁ, ভালকৈ অকণ গৰম হ'ব দিছোঁ। তাৰপিছত কণীটো তাত দি দিম, আৰু তাৰপিছত চব হৈ গ'লে আবাহঁতক মাতি দিম, তেওঁলোকে খাব আৰু ৰখি আছোঁ কেতিয়ানো তেলটো গৰম হ'ব, আৰু তাকে ৰখি আছোঁ আৰু মুখৰ স্মাইল আছে, কিন্তু টোপনিটো মানে যোৱা নাই। বাট স্মাইল এইটো কাৰণে আছে যে মানে আৰম্ভ হৈ গ'ল আমাৰ ৰমজান মাহ। আৰু এইফালে তৰকাৰী হৈ গৈছে, দেখাই দিছোঁ, তৰকাৰী গৰম ধুনীয়াকৈ হৈ গ'ল আৰু মোৰ। আৰু এতিয়া মই কৰিম, তেলটো এতিয়া গৰম হোৱা নাই, আৰু মোৰ মানে ইমানেই ভাল লাগিছে, ৰমজান মাহ আহি গ'ল। এই দিনটোৰ কাৰণে ইমানেই মানুহ মানে ৰৈ থাকে, কাৰণ ৰমজান মাহ হৈছে বৰকতৰ দিন, হয় নহয়? তো বৰকতৰ দিন হয় এই মাহটো, আল্লাই মানে বৰকত দিয়ে। তো সেইটো কাৰণে ন, আৰু এটা ইবাদতৰ দিন হয় ন, তো সেইটো কাৰণে এই মাহটোৰ কাৰণে ন সকলোৱে ৰৈ থাকে, ৰমজান মাহৰ মাহটোৰ কাৰণে, হয় নহয়? আপোনালোকে ক'বচোন। তো এয়া মই কণীটো দি দিলোঁ ধুনীয়াকৈ, কণীৰ একদম মজাকৈ ধুনীয়াকৈ দি দিলোঁ, আৰু
আৰু ধুনীয়াকৈ ফেলাই দিছোঁ মানে সৰু চামুচে ফেলাই দিছোঁ। চটিপাত লোৱা নাই, ভাবিছোঁ যে কিমানো লেতেৰা কৰিম, ঠাণ্ডাও লাগি আছে কিমান ধুম আৰু তো সেইটো কাৰণে চটিপাত লোৱা নাই আৰু। তো এয়া কণীটো হৈ আছে ইফালে এক চাইডে ধুনীয়াকৈ যদি ভাজি যায় তো নেক্সট মানে ওলটাই দিম আৰু গেছটো অকণমান বঢ়াই দিছোঁ জল্দি হ'বলৈ আৰু ইফালে তৰকাৰীকণো লৰাই দিলোঁ মই আৰু এতিয়া হৈ গ'ল তৰকাৰী, গেছ অফ কৰি দিলোঁ আৰু ইফালে মই প্লেট লৈছোঁ মোৰ কাৰণে। কণীটো হৈ গ'লে তো মই মোৰ প্লেটতে লৈ ল'ম মই বাচনখন মানে। তো এয়া মই ধুনীয়াকৈ মোৰ কণীটো হৈ গৈছে আৰু লুটিয়াই দিম এতিয়া কণীটো মই মজাকৈ। এয়া ধুনীয়াকৈ মজাই দিছোঁ আৰু দুইফালে লৰাই মেলি দিলোঁ আৰু কণীটো হৈ যোৱাৰ পিছত মোৰ বাচনত লৈ ল'ম আৰু তাৰপিছত হাজবেণ্ডহঁতক মাতিবলৈ যাম আৰু তাত তেওঁলোকক দি মেলি মই তাৰপিছত চেহৰি খাবলৈ বহিম আৰু। তো এয়া মোৰ হৈ গ'ল কণীটো আৰু এতিয়া গেছটো অফ কৰিলোঁ আৰু মই ধুনীয়াকৈ লৈ ল'লোঁ কণীটো আৰু পূৰা চুচি লৈছোঁ আৰু চাগে কণীটো ইমান ধুনীয়া ফুলি গ'ল, দেখিব পাৰিছেনে ধৰিব পৰা নাই। এতিয়া এইটো মই আঁতৰাই দিম গেছটো আঁতৰাই দিয়াৰ পিছত এতিয়া যাওঁ আবাহঁতক মাতোঁগৈ আৰু। এয়া আবাহঁতক মাতিলোঁ, উঠিছে, মুখ চুখ ধুই আছে, মই বহি ৰৈ আছোঁ আৰু ইফালে হামিয়াই আছোঁ। বাজিলে এতিয়া 3টা বাজি গ'ল আৰু এতিয়া ধুনীয়াকৈ মই মানে ৰখি আছোঁ। তো এয়া চিকেনটো আকৌ এবাৰ মানে ভাবিলোঁ যে গৰমেই কৰি দিওঁ, দেৰিকৈ উঠিছে সেইটো কাৰণে আকৌ এবাৰ গৰম কৰি দিছোঁ, ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া পায় সেইকাৰণে আকৌ এবাৰ গৰম কৰি দিছোঁ আৰু উপায় নাই আৰু। তো বেটি আছে শুই, এয়া দেখিছে বেটি ধুনীয়াকৈ শুই আছে। তেতিয়ালৈকে মই ভাবিলোঁ খাই ল'ম বুলি হাজবেণ্ডকতো দি দিলোঁ, তেওঁলোকে ডাইনিং টেবুলত বহি খাই আছে আৰু মই এতিয়া লৈছোঁ বহি। এয়া বন্ধাকবি ভাজি, কণী, দাইল, ভাত আৰু পিছত হাজবেণ্ডে কি কৈছে চিকেন আহি দি দিছে। তো মই কি কৰিছোঁ বেটিৰ ওচৰতে বহি মেলি ভাতটো খাইছোঁ আৰু হাজবেণ্ডে কি কৰিলে চিকেন 2 পিচ মোক দি দিলে। মই খাবলৈ বিচৰা নাছিলোঁ বাট দি দিলে আৰু মই 2-3টা চব্জিৰে খাবলৈ একেবাৰে নোৱাৰোঁ। তো ফটাফট ধুনীয়াকৈ খাই লৈছোঁ, কাৰণ নামাজো পঢ়িব আছে, কোৰাণ শ্বৰীফ পঢ়িব আছে আৰু ইফালে তচবিও ল'ব আছে ন। তো সেই ভাবিছোঁ যে অকণমান ভাল পটাপট খানাটো খাই লওঁ। আজান 4টাৰ পিছত দিব, 3:30 বাজি গ'ল, সেইকাৰণে খাই লৈছোঁ আৰু পটাপট খাই লৈছোঁ। আৰু বেটি উঠি যোৱা ভয় থাকে ন, সেইকাৰণে মানে মই তাইৰ ওচৰতে বহি পেলাই খাইছোঁ আৰু মই উঠি আহিলে বেটিও উঠি যায়গৈ, তো মানে সাৰ পাই যায়গৈ। কাৰ এনেকুৱা হয়, মাক উঠি আহিলে বাচ্ছাও উঠি যায়গৈ, তেনেকুৱা কাৰ হয় বাৰু মোক জনাবচোন দেই। তো এয়া মই খানা খাই ল'লোঁ আৰু এয়া অজু কৰি আহি গ'লোঁ, ঠাণ্ডা লাগিছে। এয়া অজু কৰি আহি গ'লোঁ আৰু এতিয়া আজান দিবলৈ হৈ গৈছে। মই এতিয়া ধুনীয়াকৈ নামাজটো পঢ়িম আৰু নামাজৰ মছলাটো মানে পাৰি মেলি এয়া নামাজৰ মছলাটো মই পাৰিছোঁ, মই পঢ়িছোঁ আগফালে ৰুমত এইটো কাৰণে পঢ়িছোঁ। আব্বা গুচি গ'ল নামাজ পঢ়িবলৈ, তো সেইটো কাৰণে মই এনেকৈ কৈছোঁ চৰি মই দলিয়াই দিলোঁ তচবিডাল, কি হ'ব আৰু মোৰ দেই পটাপট কৰিছোঁ। আজান দি গৈছে, তো সেয়া মই নামাজটো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। নামাজটো পঢ়া হৈ গ'ল, এতিয়া ল'ম তচবিৰ ভাবিছোঁ যে চকীত বহিয়েই পঢ়ি থাকোঁ বুলি, নহ'লে টোপনি লাগি যাব তলত বহি থাকিলে। তাৰপিছত তচবিৰ পঢ়া হৈ গ'ল, এতিয়া যাওঁ কোৰাণ শ্বৰীফখন পঢ়িবলৈ। কোৰাণ শ্বৰীফখন পঢ়া হৈ গ'ল, এতিয়া যাওঁ ভাবিছোঁ যে শুই যাওঁ, চবটো হৈ গ'ল। এতিয়া সেইকাৰণে পাকঘৰ লাইটটো অফ কৰিবলৈ গুচি গ'লোঁ মই আৰু এয়া পাকঘৰ লাইটটো অফ কৰিলোঁ। এতিয়া আৰু একো কাম নাই, শুওঁগৈ। তো সেইটো কাৰণে এতিয়া আমাৰ ৰুমৰ লাইটটো অফ কৰি দিছোঁ আৰু মই যাওঁ বিচনাত উঠোঁগৈ। হাজবেণ্ড শুই গ'লগৈ আৰু মই লাষ্ট মানে চব লাইট চাইট অফ কৰি কাম চামবোৰ কৰি আৰু মানে এতিয়া চেহৰি খোৱা বাচনখিনিও ধুবলৈ আছিলে, সেইখিনিও ধুই দিলোঁ নামাজ পঢ়াৰ পিছত। তো এতিয়া ভাবিলোঁ যে লাইট চাইট অফ কৰি শুই যাওঁ। তো সেয়া মই গ'লোঁ শুবলৈ, শুওঁ আৰু আপোনালোকে চেহৰি কেনেকুৱা গ'ল মোক কমেণ্ট ছেকশ্যনত জনাব দেই। আৰু আকৌ এবাৰ কৈছোঁ চেহৰি মুবাৰক। তো আজি এইটো চেহৰি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ দেই। তো টাটা বাই বাই।